বোকাজানত আসুৰ উত্তল প্ৰতিবাদ বিদেশী ন্যায়াধিকৰণ চলি থকা অবৈধ হিন্দু বাংলাদেশীৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশনাৰ বিৰুদ্ধে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আসুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি কাকতিৰ নেতৃত্বত আসুৰ সদস্যসকলে ৰাজ্য চৰকাৰে অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যেৰে দিয়া নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিলিপি দাহ কৰি হিন্দু বাংলাদেশী বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম চৰকাৰে অসমৰ প্ৰতিখন জিলাৰ ডিচি আৰু এছপিলৈ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে যে যিসমূহ হিন্দু বিদেশী ন্যায়াধিকৰণত গোচৰ আছিলে গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগে। ইয়াৰ লগে লগে তেওঁলোকে অসমত বিদেশী সংস্থাপনৰ যি বাট মুকলি কৰিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও এটা কথা স্পষ্টভাৱে জনাইছে যে যিসমূহ ৰাজ্যত ইনাৰ লাইন পাৰ্মিট আছে, অসমৰ যিসমূহ ষষ্ঠ অনুসূচিত এলেকা আছে সেইসমূহৰ কাৰণে কা বলবৎ নহয়। আচলতে এই জেগাসমূহৰ কাৰণে যদি কা বেয়া, কিন্তু অসমৰ অন্য প্ৰান্তৰ কাৰণে কা কেনেকৈ ভাল হয় ইয়াত আমাৰ ক'বলগীয়া আছে বহুত। আৰু আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আজি অসম চৰকাৰক দাবী জনাইছোঁ যে কোনো ধৰণৰ গোচৰ প্ৰত্যাহাৰ নকৰাকৈ আচলতে বিদেশী ন্যায়াধিকৰণৰ যিসমূহ গোচৰ আছে গোচৰ চলিব লাগে আৰু অবৈধ বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। সমগ্ৰ অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত সদৌ ছাত্ৰ সন্থাৰ পদক্ষেপ কেনেধৰণৰ হ'ব? আচলতে ইনাৰ লাইন পাৰ্মিট আমাৰ এক দীৰ্ঘদিনীয়া দাবী। অসম চুক্তিত উল্লেখ আছে ইনাৰ লাইন পাৰ্মিট আমাৰ দীৰ্ঘদিনীয়া দাবী, কিন্তু অসম চৰকাৰে ইয়াত ইনাৰ লাইন পাৰ্মিট আচলতে প্ৰৱৰ্তন নকৰাটো আমাৰ সন্দেহ হৈছে।